নমস্কাৰ, মই অতনু ভূঞা। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে সত্যৰ এটা নতুন অধ্যায়। আজি আমি যুদ্ধৰ কথা পাতিব ওলাইছোঁ। যুদ্ধ আৰম্ভ হৈছে। ভয়ানক যুদ্ধ আৰম্ভ হৈছে ইৰাণ আৰু ইজৰাইলৰ মাজত। আচলতে কেইবাখনো ৰাষ্ট্ৰৰ মাজত যুদ্ধ চলি আছে, সেই কথা আমি সকলোৱে জানো। কিদৰে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত ভয়ানক যুদ্ধ চলি আছিল আৰু শেহতীয়াভাৱে যুদ্ধ চলিছিল ইজৰাইল আৰু লেবাননৰ মাজত। বিশেষকৈ গাজা ষ্ট্ৰীপস্থিত হামাছৰ বিৰুদ্ধে অভিযান চলাইছিল ইজৰাইলে। সমগ্ৰ ঘটনা আৰম্ভ হৈছিল আজিৰ প্ৰায় এটা বছৰৰ পূৰ্বে। হঠাৎ হামাছে ইজৰাইলৰ মাটিত প্ৰৱেশ কৰি এক ভয়ানক কুটাঘাতমূলক কাৰ্য সংঘটিত কৰিছিল। ইয়াৰ পিছতেই হামাছৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছিল ইজৰাইলে। এতিয়া সেই ইজৰাইলৰ ওপৰত আক্ৰমণ চলিলে। 24 ঘণ্টাৰ পূৰ্বে চুবুৰীয়া ৰাষ্ট্ৰ ইৰাণে ইজৰাইলৰ ওপৰত ৰকেট লাঞ্চাৰেৰে আক্ৰমণ চলালে। এটা দুটা নহয়, 180টা ৰকেট লাঞ্চাৰেৰে ইজৰাইলৰ ওপৰত আক্ৰমণ চলালে আচলতে ইৰাণে। আচলতে কল্পনা কৰক, 180টা মিছাইলেৰে এখন দেশক আন এখন দেশে আক্ৰমণ কৰিলে সেই দেশখন কেনেকৈ ক্ষতিগ্ৰস্ত হ'ব লাগে। কিন্তু বাস্তৱ সত্যটো হ'ল ইৰাণে 180টা মিছাইল ইজৰাইলৰ ওপৰত নিক্ষেপ কৰিলে যদিও ইজৰাইল ভয়ানকভাৱে ক্ষতিগ্ৰস্ত নহ'ল। তেনেহ'লে ইজৰাইলৰ কিছু ইতিহাস আপোনালোকে জানি লোৱাটো প্ৰয়োজন। ইজৰাইল এনে এখন দেশ যিখন দেশত ইহুদী লোকৰ জনসংখ্যা আছে। ইজৰাইলত মুছলমান লোকৰ সংখ্যা অতি সীমিত। বিশ্বৰ ইহুদী প্ৰধান অন্যতম দেশ হৈছে ইজৰাইল। কিন্তু ইজৰাইল এনে এখন দেশ যিখন দেশৰ চৌদিশে মুছলিম ৰাষ্ট্ৰই আৱৰি আছে। এইবাৰ ইজৰাইলৰ চৌদিশে থকা মুছলিম ৰাষ্ট্ৰৰ বিতং তথ্য জানিব। ইজৰাইলৰ উত্তৰ অংশত আছে লেবানন এখন মুছলিম প্ৰধান দেশ। ইজৰাইলৰ উত্তৰ পূব দিশত আছে চিৰিয়া। আমিও জানো চিৰিয়াত কেনেকৈ এটা সময়ত ISISৰ তৎপৰতা আছিল, সেইখন এখন মুছলিম ৰাষ্ট্ৰ। ঠিক তেনেকৈ ইষ্টৰ পৰা অৰ্থাৎ পূবৰ পৰা আৰম্ভ কৰি দক্ষিণ পূবলৈকে আছে জৰ্ডান, আৰু দক্ষিণ পশ্চিম অংশত আছে ইজিপ্ত, আৰু পশ্চিমৰ ফালে আছে এখন সাগৰ। অৰ্থাৎ এখন সাগৰক বাদ দি ইজৰাইলক তিনিওটা দিশৰ পৰা আৱৰি আছে মুছলিম ৰাষ্ট্ৰই। সেয়েহে ইহুদী ৰাষ্ট্ৰ ইজৰাইলে নিজকে সুৰক্ষিত কৰিবলৈ বিভিন্ন সময়ত চেষ্টা চলাই আহিছে। বিশ্বৰ অন্যতম শক্তিশালী নিৰাপত্তা বাহিনী আছে ইজৰাইলত। ইজৰাইলে জানে যিকোনো মুহূৰ্তত তেওঁলোকৰ ওপৰত চুবুৰীয়া মুছলিম ৰাষ্ট্ৰৰ পৰা আক্ৰমণ চলিব পাৰে, কিয়নো লেবাননত থকা হিজবুল্লাহ অথবা গাজা ষ্ট্ৰীপত থকা হামাছে ঘনে ঘনে মিছাইলেৰে আক্ৰমণ চলায় ইজৰাইলক। সেয়েহে ইজৰাইলে বিশেষ ব্যৱস্থা গ্ৰহণ কৰে। সেই বিশেষ ব্যৱস্থাৰ নাম আইৰণ ড্ৰোন। আইৰণ ড্ৰোন এনে এক ব্যৱস্থা যে আকাশমাৰ্গতে ইজৰাইলৰ ওপৰত চলোৱা আক্ৰমণ এই আইৰণ ড্ৰোনৰ জৰিয়তে প্ৰতিহত কৰিব পৰা যায়। 24 ঘণ্টাৰ পূৰ্বে ইৰাণে যি 180টা মিছাইল নিক্ষেপ কৰিছিল ইজৰাইলৰ ওপৰত, ইয়াৰে অধিকাংশ মিছাইল আইৰণ ড্ৰোনৰে শেষ কৰি দিছিল ইজৰাইলে। কিন্তু তৎসত্ত্বেও জনবহুল অঞ্চলত 2-3টাকৈ মিছাইল ইৰাণৰ আহি বাগৰি পৰে, যাৰ ফলত ইজৰাইলৰ কিছু পৰিমাণৰ ক্ষতি হৈছে। এতিয়া প্ৰশ্ন হৈছে যে হঠাৎ ইৰাণে ইজৰাইলক আক্ৰমণৰ লক্ষ্য হিচাপে বাছি ল'লে কিয়? আচলতে ইয়াৰ মূল কাৰণটো হৈছে হিজবুল্লাই সদায় লেবাননত থাকি ঘনে ঘনে ইজৰাইলৰ সৈতে যুঁজি থাকে। কিন্তু সেই ইজৰাইলৰ নিৰাপত্তা বাহিনীয়ে শেহতীয়াভাৱে অতি গোপনে হিজবুল্লাৰ ঘাটিত প্ৰৱেশ কৰি হিজবুল্লাৰ এজন শীৰ্ষ নেতাক গুলীয়াই হত্যা কৰে বা নৃশংসভাৱে হত্যা কৰে। সেই নেতাজনৰ নাম হৈছে হিজবুল্লাৰ নেতা হাছান নাছিৰ আল্লাহ। হাছান নাছিৰ আল্লাহক এইদৰে ইজৰাইলে হত্যা কৰাৰ পিছতেই ইয়াৰ প্ৰতিশোধ ল'বলৈ তৎপৰ হৈ পৰে ইৰাণে এইদৰে ইজৰাইলৰ ওপৰত চলোৱা আক্ৰমণৰ ঘটনাক বিশ্বৰ বিভিন্ন দেশে গৰিহণা জনাইছে। ইয়াৰে মাজত অন্যতম দেশ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইজৰাইলৰ সৈতে অতি সুসম্পৰ্ক আছে। আমেৰিকা যুক্তৰাষ্ট্ৰই ইয়াৰ পূৰ্বেই ইজৰাইলক সকীয়াই দিছিল যে যিকোনো মুহূৰ্তত ইৰাণে ইজৰাইলৰ ওপৰত আক্ৰমণ চলাব পাৰে। এতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰই ইৰাণক এই ঘটনাৰ বাবে গৰিহণা জনাইছে। এইখিনি সময়তে ইজৰাইলৰ আন এক কাহিনী বুজি লওক। ইজৰাইল এনে এখন ৰাষ্ট্ৰ যিখন ৰাষ্ট্ৰত ঘনে ঘনে বিভিন্ন ৰাষ্ট্ৰই মিছাইলেৰে আক্ৰমণ চলায়। গতিকে ইজৰাইল চৰকাৰৰ ফালৰ পৰা কেতবোৰ নিয়ম কৰা হৈছিল। ইজৰাইলৰ প্ৰতিজন নাগৰিকৰ ঘৰৰ কাষত এটা ছেফ হাউচ থাকে বা নিৰাপদ ঘৰ থাকে। সেই নিৰাপদ ঘৰটো মাটিৰ তলত থাকে। যেতিয়াই ইজৰাইলৰ ওপৰত কোনো শত্ৰুপক্ষই মিছাইলেৰে আক্ৰমণ চলায়, তেতিয়াই ইজৰাইলৰ ফালৰ পৰা চাইৰেন বজাই দিয়া হয়। লগে লগে নাগৰিকসকলে এই ছেফ হাউচ বা নিৰাপদ ঘৰত আশ্ৰয় ল'ব লাগে। নিৰাপদ ঘৰ মাটিৰ তলত থাকে, গতিকে সেইবোৰ ঘৰত মিছাইলেৰে আক্ৰমণ চলালেও কোনো ধৰণৰ ক্ষতি নহয়। গতিকে ইজৰাইলে শত্ৰুপক্ষৰ সৈতে যুঁজিবলৈ এনেধৰণৰ ব্যৱস্থা পূৰ্বৰ পৰা আৰম্ভ কৰি থৈছে। এতিয়া আশা কৰা হৈছে বা আশংকা প্ৰকাশ কৰা হৈছে ইৰাণৰ বিৰুদ্ধে এতিয়া যিকোনো মুহূৰ্তত ইজৰাইলে ভয়ানক আক্ৰমণ সংঘটিত কৰিব। ইজৰাইলৰ নিৰাপত্তা বাহিনী এনেধৰণৰ বা চোৰাংচোৱা বাহিনী এনেধৰণৰ যিকোনো দেশৰ ভিতৰত সোমাই গৈ শত্ৰুপক্ষক গুলিওৱাৰ
বা হত্যা কৰাৰ তেওঁলোকৰ বহু নিৰ্দেশনা আমি ইতিমধ্যে দেখা পাইছোঁ। এইখিনি সময়তেই যোৱা নিশাৰ পৰা ইৰাণৰ আক্ৰমণৰ পিছত হঠাৎ সক্ৰিয় হৈ পৰিছে হিজবুল্লাহ। হিজবুল্লাৰ ফালৰ পৰাও ঘনে ঘনে ইজৰাইলৰ ওপৰত আক্ৰমণ চলোৱা হৈছে। কিন্তু ইজৰাইল বহি থকা নাই। লেবাননত ইতিমধ্যে স্থলযুদ্ধ আৰম্ভ কৰি দিছে ইজৰাইলে। এইখিনি সময়তে গাজা ষ্ট্ৰীপত ইজৰাইলৰ আক্ৰমণ অব্যাহত আছে। ইজৰাইলৰ ওপৰত ইৰাণৰ আক্ৰমণৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্থিতিৰ পিছত পুনৰ মুছলিম ৰাষ্ট্ৰৰ মাজত এক নতুন আতংকৰ সৃষ্টি হৈছে। লগে লগে প্ৰশ্ন হৈছে, ইজৰাইলক সহযোগ কৰি আমেৰিকা যুক্তৰাষ্ট্ৰই অন্যান্য মুছলিম ৰাষ্ট্ৰৰ ওপৰত আক্ৰমণ চলাব নেকি? ইয়াৰ উত্তৰ কিন্তু এতিয়াও কোনো পোৱা নাই। আগন্তুক 24 ঘণ্টা এই ক্ষেত্ৰত লক্ষণীয় হ'ব। এই ভিডিঅ' সংক্ৰান্তত আপোনাৰ মতামত কমেণ্ট ছেকশ্যনত লিখিব পাৰিব। ধন্যবাদ।